জুবিন গাৰ্গৰ আদৰ্শৰে আগবাঢ়িব অসমৰ নৱপ্ৰজন্ম। 12 মাহত জুবিন গাৰ্গৰ 12টা বাণী সুঁৱৰিব উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীয়ে। অসম ৰাজ্যিক শিক্ষা পৰিষদৰ শৈক্ষিক দিনপঞ্জীত সন্নিৱিষ্ট জুবিন গাৰ্গৰ মহান বাণী। শিক্ষাবৰ্ষৰ 12টা মাহতেই ছাত্ৰ ছাত্ৰীক উদ্বুদ্ধ কৰাকৈ আৰু ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক আৰু সামাজিক জীৱনত প্ৰভাৱিত কৰাকৈ অসম ৰাজ্যিক শিক্ষা পৰিষদৰ বিশেষ পদক্ষেপ। অসম ৰাজ্যিক শিক্ষা পৰিষদৰ শৈক্ষিক দিনপঞ্জীত জুবিন গাৰ্গৰ 12টা বাণী সন্নিৱিষ্ট কৰা হৈছে। শিক্ষকলৈ নিৰ্দেশনা, ছাত্ৰ ছাত্ৰীক হৃদয়ংগম কৰাব লাগিব জুবিন গাৰ্গৰ মহৎ বাণী। বাণীকেইটা হৈছে এপ্ৰিল 2024, কিতাপ নপঢ়া জাতিক কেৱল গামোচাই বচাব নোৱাৰে। মে 2024, যিকোনো শোষণ নিষ্পেষণৰ পৰা প্ৰতিজন মানুহক মুক্তি লাগে, কিন্তু আমাক শান্তি লাগে। ৰাজনৈতিক বিশ্লেষণ সমীকৰণ মই নাজানো, কিন্তু আত্মাৰ নিৰ্দেশ মই অনুভৱ কৰোঁ। জুন 2024, অৰ্থনীতি যেতিয়া বিদেশীৰ হাতলৈ যায় তেতিয়া কলা নিঃশেষ হয়। জুলাই 2024, মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দুখীজনৰ মনত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়। আগষ্ট 2024, মই জাতিভেদত বিশ্বাস নকৰোঁ, অকল মানুহ বুলি ভাবোঁ, নিজকে শুদ্ধ অসমীয়া বুলি ভাবোঁ। ছেপ্টেম্বৰ 2024, নাম থাকিলে বদনাম থাকি। অক্টোবৰ 2024, কেতিয়াও নিজক ঢিলাই দিব নালাগে। যোদ্ধা মনোভাৱটো সদায় মনৰ ভিতৰত থাকিব লাগে। সেইটো লৈয়েই মই আগুৱাই গৈ আছো সদায়। নৱেম্বৰ 2024, পৃথিৱীখন দুটা বস্তুৱেই চলায়, এটা হৈছে মগজু আৰু আনটো হৈছে হৃদয়। ডিচেম্বৰ 2024, কিছুমান মানুহ টকাৰ ধনী, কিছুমান মনৰ ধনী। মই মনৰ ধনী হ'ব বিচাৰোঁ। জানুৱাৰী 2027, নতুন প্ৰজন্মই যদি অকল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ থাকে তেন্তে তেওঁলোকে শিক্ষা ঠিকেই পাব, কিন্তু জ্ঞান নাপাব। চাকৰি পাব, কিন্তু জীৱনৰ সোৱাদ উপলব্ধি কৰিব নোৱাৰিব। ফেব্ৰুৱাৰী 2027, ভগৱান আকাশত নাথাকে, ভগৱান সকলোৰে মাজত থাকে। ভগৱান ফুলত থাকে, গছত থাকে। মাৰ্চ 2027, মোতকৈ বেছি মোৰ কৰ্মখিনিক, মোৰ সৃষ্টিখিনিক মনত ৰাখিলে মই বেছি ভাল পাম। এনেদৰেই 12টা বিশেষ উক্তি নিৰ্বাচন কৰি উলিয়াইছে অসম ৰাজ্যিক শিক্ষা পৰিষদে। ইয়াৰ লগতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ 2026-2027 শৈক্ষিক বৰ্ষৰ পৰা জুবিন গাৰ্গৰ জীৱন আৰু কৰ্মৰাজি MIL পাঠ্যক্ৰমত অৰ্থাৎ নৱমৰ পৰা দ্বাদশ শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা চলিছে। নতুন প্ৰজন্মক শিল্পীগৰাকীৰ কৰ্মৰাজিৰ বিষয়ে অৱগত কৰা আৰু তেওঁৰ আদৰ্শ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত পৰিষদৰ এই পদক্ষেপ বিশেষ হিচাপে গণ্য কৰিছে সকলোৱে। প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।